ৰাজ্যৰ অন্তিমখন লোকসভাৰ ৰণৰ বাবে সকলো সাজু ভোটযুদ্ধৰ বাবে 4 সমষ্টিত সাজু 47 গৰাকী প্ৰাৰ্থী ভোট গ্ৰহণৰ বাবে সাজু নিৰ্বাচন আয়োগ ভোটদানৰ বাবে সাজু ভোটাৰু ৰাজ্যৰ তৃতীয় তথা অন্তিমটো লোকসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ গুৱাহাটী ধুবুৰী কোকৰাঝাৰ আৰু বৰপেটা এই 4 লোকসভা সমষ্টিত ৰাজনৈতিক ভাগ্যৰ খেলৰ বাবে সাজু হৈছে মুঠ 47 গৰাকী প্ৰাৰ্থী ইয়াৰ ভিতৰত অন্যতম আকৰ্ষণীয় লোকসভা সমষ্টি গুৱাহাটীত বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব মূল যুঁজ বিজুলী কলিতা মেধি বনাম মীৰা বৰঠাকুৰ দুয়োগৰাকী মহিলা প্ৰাৰ্থীকে ধৰি গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 8 গৰাকী প্ৰাৰ্থীয়ে ধুবুৰী লোকসভা সমষ্টিটো আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ ধুবুৰীত এআইডিএফ আৰু কংগ্ৰেছৰ মাজতেই হ'ব মূল যুঁজ সমষ্টিটোত তৃতীয় বিকল্প হিচাপে থিয় দিছে অগপ বদৰুদ্দিন আজমল ৰকিবুল হুছেইন জাবেদ ইছলামৰ মাজত তিনিকোণীয়া যুঁজ স্পষ্ট হোৱা ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 13 গৰাকী প্ৰাৰ্থীয়ে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এটা অন্যতম আকৰ্ষণীয় সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টি কোকৰাঝাৰত ইউপিপিএল আৰু বিপিএফৰ মাজত যুঁজ স্পষ্ট কংগ্ৰেছ টিএমচি জিএছপিৰ প্ৰভাৱো স্পষ্ট কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী খাম্পা বৰগয়াৰী গৰ্জন মুছাহাৰীকে ধৰি কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 12 গৰাকী প্ৰাৰ্থীয়ে ৰাজ্যৰ আন এটা আকৰ্ষণীয় লোকসভা সমষ্টি ৰূপে পৰিগণিত হৈছে বৰপেটা লোকসভা সমষ্টি বৰপেটাত অগপ আৰু কংগ্ৰেছৰ মাজতেই হৈছে প্ৰধান যুঁজ সমষ্টিটোত সিপিআইএম বিপিএফ টিএমচি নিৰ্দলীয়ৰ প্ৰভাৱো স্পষ্ট ফণীভূষণ চৌধুৰী দীপবায়ন মনোৰঞ্জন তালুকদাৰকে ধৰি বৰপেটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 14 গৰাকী প্ৰাৰ্থীয়ে চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত বৰপেটাত সৰ্বাধিক প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ 4 লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ 47 গৰাকী প্ৰাৰ্থীৰ ভিতৰত কাৰ ভাগ্য উদয় হ'ব হেয়া নিশ্চিত কৰিব ভোটাৰেহে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ